ক্ৰমত ঊৰ্ধ্বগামী ৰাইজৰ দলৰ সাংগঠনিক শক্তি লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ৰাইজৰ দলত যোগদান শতাধিকৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এটা দিন পূৰ্বে পুনৰ ৰাইজৰ দলত যোগদান কৰিছে শতাধিক লোকে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বিজেপি আগপকে ধৰি অন্য দলৰ কৰ্মীয়ে দলত ত্যাগ কৰি যোগ দিছে ৰাইজৰ দলত ৰাইজৰ দলৰ শিৱসাগৰস্থিত কাৰ্যালয়ত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত যোগদান কাৰ্যসূচী সম্পন্ন কৰা হৈছে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিৰোধী দল ত্যাগ কৰিছে বুলি জানিবলৈ দিছে ৰাইজৰ দলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নতুনকৈ যোগদান কৰা কৰ্মীসকলক দললৈ স্বাগতম জনাইছে নতুন কৰ্মীসকলৰ সৈতে মত বিনিময়ত ৰাইজৰ দলৰ কৰ্মপন্থা আঁচনি সম্পৰ্কত উল্লেখ কৰিছে অখিল গগৈয়ে তাৰোপৰি ভাষণ প্ৰসংগত বিজেপি চৰকাৰক খুৰঠাৰ ভাষাৰে সমালোচনা অখিল গগৈৰ লাখপতি বাইদেউৰ নামৰ আঁচনিখনৰ জৰিয়তে কেৱল 10,000 টকা মহিলাসকলক দি লাখপতি বনোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে আফুৱা ভাৰিছে ৰাইজৰ দলে অসমৰ প্ৰত্যেকখন পথাৰত অবিৰত পানী যোগান দিয়াৰ আঁচনি গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে কিন্তু বিজেপি দলে অসমৰ পথাৰত অবিৰত পানী যোগান দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই অসমৰ কৃষিজীৱী ৰাইজৰ অৰ্থনৈতিক উন্নয়ন হোৱাটো বিজেপিয়ে নিবিচাৰে নতুনকৈ যোগদান কৰা কৰ্মীসকলক নিষ্ঠা সহকাৰে কাম কৰি দলটো শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে লগতে চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নে নাই নিজ নিজ অঞ্চলসমূহত সেই ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈও কৰ্মীসকলক আহ্বান জনাইছে অখিল গগৈয়ে আমাৰ মুখ্য কাৰ্যালয়ত আজি প্ৰায় 100 জন পুৰুষ আৰু মহিলাই বিভিন্ন দলৰ পৰা কোনোবা বিজেপি দলৰ পৰা আহিছে কোনোবা কংগ্ৰেছ দলৰ পৰা আৰু কোনোবা অসম গণ পৰিষদৰ পৰা প্ৰায় 100 জন পুৰুষ আৰু মহিলাই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰে আমি সকলোকে যিসকলে আজি ৰাইজৰ দলত যোগদান কৰিছে সকলোকে স্বাগতম জনাইছো আৰু আঞ্চলিকতাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে জাতীয়তাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে এনেকৈ ৰাইজৰ দলত যোগদান কৰাৰ কাৰণে মই তেখেতসকলক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু যিসকলে নতুনকৈ আমাৰ সতীৰ্থ হৈ আজি যোগদান কৰিলে সকলোকে আমি আহ্বান জনাইছো যাতে দলৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে দলৰ দায়িত্ব যাতে সুচাৰুৰূপে তেওঁলোকে গ্ৰহণ কৰে আৰু দলৰ দায়িত্ব গ্ৰহণ কৰি যাতে তেখেতসকলে আমাৰ দলৰ সাংগঠনিক কাম কাজত মনোনিৱেশ কৰে তাৰ কাৰণে সকলোকে আজি আহ্বান জনাইছো আমি শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো কাৰণ ইতিমধ্যে আপোনালোকে সকলো জানে যে আমাৰ পুৰণি যেটো আঞ্চলিক দল আছিল অসম গণ পৰিষদ এই অসম গণ পৰিষদ কাৰ্যতঃ মৃত্যু ঘটিছে অসম গণ পৰিষদ আৰু এতিয়া আঞ্চলিকতাবাদী শক্তি নহয় অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণসংগঠনৰ দৰে হৈ গ'ল গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বিটিমৰ বাহিৰে আন একো নহয় গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে তেনেকুৱা সময়তে প্ৰত্যেক দিনাই আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলত যোগদান কৰিছে এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে আনহাতে আমি পৰিষদ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো এই সম্পৰ্কত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে আমাৰ সমাপ্ত হৈছে আৰু এই সম্পৰ্কে এটা শীৰ্ষ পৰ্যায়ৰ আলোচনা বিলোচনা অব্যাহত আছে আমি আশা কৰো যে নিৰ্বাচনৰ পাছতে আৰু কেইমাহমানৰ পাছতে আমি দুইটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন ৰাজনৈতিক শক্তি এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমত ৰাইজক ঐক্যবদ্ধ কৰি 2026ত যাতে
বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।